পুত্ৰৰ বাবে কান্দিছে মাতৃয়ে কান্দি কান্দি পুত্ৰৰ বাবে বিচাৰিছে সহায় পুত্ৰৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু ধন কিন্তু ধন নাপায় আশাহত মাতৃ এগৰাকী অসহায় মাতৃ পুত্ৰৰ বাবে সকলোৰে ওচৰত মাতৃগৰাকীয়ে বিচাৰিছে সহায় ভিক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৩% নম্বৰে উত্তীৰ্ণ হৈছিল পুত্ৰ কিন্তু হঠাতে মেধাৱী ছাত্ৰজন কিডনী ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে দৰিদ্ৰ পিতৃ-মাতৃয়ে বহু চিকিৎসা কৰিছে যদিও কোনো সুফল পোৱা নাই পুত্ৰই বৰ্তমান চিকিৎসালয়তে জীৱন মৃত্যুৰে যুঁজিছে পুত্ৰই কিন্তু পুত্ৰক বহিৰ্ৰাজ্যলৈ নিবলৈ ধনৰ অভাৱ দৰিদ্ৰ পিতৃ-মাতৃৰ সেয়ে অৱশেষত মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে সহায়ৰ হাত নমস্কাৰ মোৰ নাম শ্ৰী মমি বৰা দাস মোৰ ল'ৰাটো পল দাস এবাৰ ৰহা হায়াৰ ছেকেণ্ডেৰীতে পঢ়ি আছে আপোনাৰ সি এবাৰ মেট্ৰিক পাছ কৰি 73%ত মেট্ৰিক পাছ কৰি পেলাই বিজ্ঞান শাখাৰ ৰহা হাই ছেকেণ্ডেৰী স্কুলতে মই পঢ়াইছিলোঁ মোৰ আৰ্থিক অৱস্থা অলপ বহুতেই কম সেইটো কাৰণে মই মামাকৰ ঘৰতে ৰাখি পেলাই পঢ়াইছিলোঁ ল'ৰাটোক এতিয়া বিশেষ বহুত অসুবিধাত পৰিছোঁ ল'ৰাটো মানে বেমাৰত পৰিছে তাৰ কিডনীটো বেয়া হৈ গৈছে সেইটো কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ মই কিবা এটা সাহায্য বিচাৰিছোঁ যাতে মই তাৰ ট্ৰিটমেণ্টটো কৰি আনিব পাৰোঁ বিজ্ঞান শাখাতে এবাৰ মই নাম লগাই দিছিলোঁ ল'ৰাটো আশা হেৰাই গৈছে সেইকাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা অনুৰোধ কৰি জনাইছোঁ যে মোক অলপ সহায় কৰে তেওঁলোকে যদি মোক সহায় কৰে তেতিয়াহ'লে মই হয়তো উপকৃত হ'ম মোৰ ল'ৰাটো আকৌ জীৱন ঘূৰাই পায় আকৌ আগৰ দৰে কলেজত যাব পাৰে তেওঁ সপোনবোৰ পূৰ্ণ কৰিব পাৰে যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনক সহায় কৰিব বিচাৰে তেনেহ'লে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আপোনাৰ সহায়ে পুনৰ সুস্থ কৰিব ছাত্ৰজনক ৰহাৰ পৰা ইন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট টাইম 8